নমস্কাৰ বন্ধুসকল, ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ বাবে আহিছে ভাল খবৰ। এতিয়া আপোনালোকে মোবাইলৰ সহায়ত ডাউনলোড কৰিব পাৰিব ডিজিটেল ৰেচন কাৰ্ড। আৰু যিসকলে ৰেচন কাৰ্ড এপ্লাই কৰিছিল কিন্তু বৰ্তমানলৈকে যদি ৰেচন কাৰ্ড লাভ কৰা নাই, তেওঁলোকে নিজৰ মোবাইলৰ সহায়ত ডাউনলোড কৰিব পাৰিব এই ডিজিটেল ৰেচন কাৰ্ডখন। কেনেকৈ ডাউনলোড কৰিব মই সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধুসকল, ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে মোবাইলৰ প্লে ষ্টৰটো অপেন কৰিব আৰু তাত চাৰ্চ কৰিব মেৰা ৰেচন টাইপ কৰি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যোনটো এপ আহিব, এই এপটো আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। আৰু এই এপটোৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব পাৰিব। এপটো অপেন কৰাৰ লগে লগে নটিফিকেশ্যনৰ অপশ্যন আহিব, আপোনালোকে এইটো এলাউ কৰি ল'ব। এলাউ কৰিলে আপোনালোকৰ ৰেচন কাৰ্ডৰ যদি কিবা আপডেট আহে আপোনালোকে নটিফিকেশ্যনৰ জৰিয়তে লাভ কৰিব। নেক্সট আপোনালোকৰ লেংগুৱেজটো অসমীয়া চিলেক্ট কৰি ল'ব। নেক্সট আপোনালোকৰ এই পেজখন অপেন হ'ব। ইয়াত আপোনালোকে তলত আৰম্ভ কৰক অপশ্যনটো ক্লিক কৰিব। নেক্সট আপোনালোকৰ এই পেজখন অপেন হ'ব। ইয়াত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰিবৰ কাৰণে ৰেচন কাৰ্ডত থকা যিকোনো এজন ব্যক্তিৰ আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাব লাগিব। অৰ্থাৎ ৰেচন কাৰ্ডত যদি 2জন বা 3জন ব্যক্তিৰ নাম আছে, যিকোনো এজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত বহুৱাব লাগিব। আৰু তলত কেপচা এটা দিয়া আছে, এই কেপচাটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। আৰু নেক্সট আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। আৰু ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰত এটা OTP আহিব। সেই OTPটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব আৰু ভেৰিফাই উইথ OTP অপশ্যনত ক্লিক কৰিব। নেক্সট আপোনালোকৰ এই পেজখন অপেন হ'ব। ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ ডিজিটেল ৰেচন কাৰ্ডখন চাবলৈ পাৰিব। আৰু কাৰ্ডখনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ফ্ৰণ্ট চাইড আৰু বেক চাইড দুইটা চাইডে আপোনালোকে দেখা পাব। আৰু এই ডাউনলোড অপশ্যনত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এই ডিজিটেল ৰেচন কাৰ্ডখনত আপোনালোকে ৰেচন কাৰ্ড নাম্বাৰ আৰু কাৰ নামত ৰেচন কাৰ্ডখন আছে, অৰ্থাৎ ফেমিলি হেডজনৰ নাম্বাৰ লগতে মোবাইল নাম্বাৰ সকলোবোৰ চেক কৰিব পাৰিব। আৰু তলত মেনেজ ফেমিলি ডিটেইলছত ক্লিক কৰি আপোনালোকে ৰেচন কাৰ্ডখনত কেইজন মেম্বাৰ এড হৈ আছে সেই সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চেক কৰিব পাৰিব। যিহেতু এই ৰেচন কাৰ্ডখনত অকল 2জন ব্যক্তিৰহে এড হৈ আছে, তাৰ কাৰণে ইয়াত 2জন ব্যক্তি দেখা গৈছে। আপোনালোকৰ যদি 4জন বা 5জন থাকে তেন্তে সকলোৰে নামবোৰ ইয়াত দেখা পাব। আৰু যদি নতুন মেম্বাৰ আপোনালোকে এড কৰিব বিচাৰিছে তেন্তে ওপৰত নিউ মেম্বাৰ এড অপশ্যনটোত ক্লিক কৰি আপোনালোকে নতুন মেম্বাৰ এড কৰিব পাৰিব। আৰু ইয়াৰ পাছত আপোনালোকে বেক কৰিব। বেক কৰি আপোনালোকে 2 নম্বৰ অপশ্যনটো ক্লিক কৰিব। ইয়াত আপোনালোকে কিমান কিলো ৰেচন পায়, চৰকাৰৰ ফালৰ পৰা মাহে আপোনালোকক কিমান কিলো ৰেচন দিয়া হৈছে, সম্পূৰ্ণ ডিটেইলছ চেক কৰিব পাৰিব। আপোনালোকে যদি 25 কেজি পায় 25 কেজি দেখাব, বা 35 কেজি পায় 35 কেজি দেখাব, তেনেদৰে সম্পূৰ্ণ ডিটেইলছ দেখাব। আৰু যদি আপোনালোকে নতুন মেম্বাৰ এড কৰিব বিচাৰিছে তেন্তে মোক কমেণ্ট কৰিব। মই কেনেকৈ নতুন মেম্বাৰ এড কৰিব লাগে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিম। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।